নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ লৈ আহিছো, কিয়নো আপোনালোকৰ বাবে নতুন নতুন চাকৰিৰ খবৰ ইতিমধ্যে আকৌ মুকলি হৈছে। আপোনালোকে এই পোষ্টসমূহৰ বাবে সকলোৱে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়াৰ সকলো মেল ফিমেল এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকৰ বয়সসীমা কিমান, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান, আৰু কোনটো লিংকত গৈ আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ যোগেদি আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকি যদি ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেনেহ'লে এই পোষ্টকেইটাৰ বাবে আপুনি সোনকালে এপ্লাই কৰক। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ বাবে 976টা পোষ্ট ইতিমধ্যে মুকলি হৈছে এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা বা AAIৰ পৰা। আৰু এই পোষ্টকেইটাৰ বাবে লাষ্ট ডেট হৈছে 27/9/2025, মানে ছেপ্টেম্বৰৰ 27 তাৰিখলৈকে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আৰু এই পোষ্টকেইটাৰ নাম হৈছে জুনিয়ৰ এক্সিকিউটিভ পোষ্ট, আৰু ইয়াতে টোটেল পোষ্ট হৈছে 976টা। তেনেহ'লে আহক সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ। ইয়াতে কোৱা হৈছে নেম অফ পোষ্ট জুনিয়ৰ এক্সিকিউটিভ, আৰু নংছ অফ পোষ্ট হৈছে 976টা পোষ্ট। আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে আৰ্কিটেক্সাৰৰ বাবে 11টা, চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে 199টা, আৰু ইঞ্জিনিয়াৰিং যিখিনি ইলেক্ট্ৰিকেল হৈছে তেওঁলোকৰ বাবে 208টা, ইলেক্ট্ৰনিক্সৰ বাবে 527টা, ইনফৰমেশ্যন টেকন'লজিৰ বাবে 31টা পোষ্ট ইতিমধ্যে মুকলি হৈছে। আৰু আপোনালোকে এই পোষ্টকেইটাৰ বাবে চেলাৰী লাভ কৰিব 40,000ৰ পৰা 1,40,000 পৰ্যন্ত। খুবেই এটা ভাল চেলাৰী। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে আপোনালোকে আৰ্কিটেক্সাৰৰ বাবে আৰ্কিটেক্সাৰৰ আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব। আৰু যিখিনি চিভিল ইঞ্জিনিয়াৰ হয় তেওঁলোকে ইঞ্জিনিয়াৰিং আৰু টেকন'লজি ইন চিভিলত বেচেলৰ ডিগ্ৰী কৰা থাকিব লাগিব। আৰু ইয়াৰ পাছতে যিখিনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হয় তেওঁলোকৰ বাবে ইঞ্জিনিয়াৰিং বা টেকন'লজি ইন ইলেক্ট্ৰিকেলত তেওঁলোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব। আৰু যিখিনি ইলেক্ট্ৰনিক্স হয় তেওঁলোকৰ বাবে ইঞ্জিনিয়াৰিং আৰু টেকন'লজি ইন ইলেক্ট্ৰনিক্স, টেক কমিউনিকেশ্যনছ, ইলেক্ট্ৰিকেল উইথ স্পেচিয়েলাইজেশ্যন ইন ইলেক্ট্ৰনিক্স, মানে এনেধৰণৰ কোৱালিফিকেশ্যন আৰু বেচেলৰ ডিগ্ৰী হ'লে তেওঁলোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যিখিনি ইনফৰমেশ্যন টেকন'লজি আছে তেওঁলোকৰ বাবে বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং, টেকনিকেল ইন কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, IT, ইলেক্ট্ৰনিক্স অৰ মাষ্টাৰ্ছ ইন কম্পিউটাৰ এপ্লিকেশ্যন বা MCA কৰিলেও আপোনালোকে এই পোষ্টবোৰৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি আদাৰ ক্ৰাইটেৰিয়া অফ AAI ৰিক্ৰুইটমেণ্ট হৈছে, আৰু আপোনালোকৰ বাবে এজ লিমিট হৈছে ইয়াৰ বাবে আপোনালোকে মেক্সিমাম 27 বছৰ বয়সলৈকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে OBCৰ বাবে 3 years ৰিলেক্সেশ্যন, আৰু SCৰ বাবে 5 years ৰিলেক্সেশ্যন, আৰু STৰ বাবে 5 years ৰিলেক্সেশ্যন, আৰু PWDৰ বাবে 10 years ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে। আৰু এপ্লিকেশ্যন ফিখিনি হৈছে SC, ST আৰু ফিমেলৰ কাৰণে আপোনালোকৰ কোনো এপ্লিকেশ্যন ফি ইয়াতে নাই। আৰু আদাৰ্ছৰ কাৰণে 300 এপ্লিকেশ্যন ফি, আৰু PWDৰ কাৰণেও কোনো এপ্লিকেশ্যন ফি নাই। আৰু আপোনালোকে এই এপ্লিকেশ্যন ফিটো অনলাইন মোডত কৰিব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আপোনালোকক মই জনাই থাকিম। আৰু আপোনালোকে AAIৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাতে গৈও এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। মই এপ্লাই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত বা পিন কমেণ্টত বহুৱাই দিম, আপোনালোকে তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে সকলোখিনি ডিটেইলছ দিয়া হৈছে হাউ টু এপ্লাই ফৰ AAI ৰিক্ৰুইটমেণ্ট, সকলোখিনি ইয়াতে কোৱা হৈছে। আপোনালোকে ইয়াতে ভিজিট কৰিও এপ্লাই কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে যে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 28 আগষ্ট 2025, আগষ্টৰ 28 তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেট হৈছে 27 ছেপ্টেম্বৰ 2025। আপোনালোকে ছেপ্টেম্বৰৰ 27 তাৰিখ পৰ্যন্ত এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। আৰু অধিক তথ্য যদি জানিব বিচাৰে তেনেহ'লে নিশ্চয় এটা কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ তাত সোনকালেই ন'টিফিকেশ্যন যায়। ধন্যবাদ।